তো নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে বহুত বেছি ভাল। ঠিক সিমান ভাল নহয় খবৰ। তো আপোনালোকে গমেই পাইছে চাগে, কিছুদিন আগতে মানে আপোনাৰ যোৱা 20 তাৰিখৰ ঘটনা এটা, মানে 19 তাৰিখৰ ঘটনা এটা খুব শুনি আছে কিজানি কৰিশ্মা দাসৰ মানে মৃত্যুক লৈ। তো সেই টপিকটো আজি সেই টপিকটো আজি ক'ম বুলি ভাবিছোঁ, কাৰণ বহুতেও মোক কমেণ্টত জনাই আছিল যে কি ঘটনাটো তাৰ কেনেকৈ কি হ'ল, সেই বস্তুটো মই ক'ব পৰা নাছিলোঁ। লগতে আজিও মই কিবা অলপ তথ্য পালোঁ তাৰে পষ্টমৰ্টমৰ বিষয়ে। তো ভাবিলোঁ কি আপোনালোকৰ ওচৰত অলপ দাঙি ধৰোঁ কথাখিনি, আপোনালোকৰ কি মন্তব্য দিয়ে সেইটো বস্তু অলপ শুনি পেলাই মোৰো অলপ ভাল লাগিব, আৰু ধৰক কিবা যদি আগবাঢ়িব পাৰোঁ মই আগবাঢ়িম আৰু তেনেকুৱা। তো কৰিশ্মা দাস কোন আছিল? কৰিশ্মা দাস আছিল মোৰ ইউটিউব চেনেলত যিবিলাক পুৰণ ভিডিঅ' আছিলে কভাৰ ছংবিলাক, তো যিবিলাকে চাইছে আৰু মোৰ কভাৰ ছংবিলাক, তো সিহঁতে গম পাব মোৰ কৰিশ্মা দাস কোন আছিল। তো যদি চোৱাও নাই আপোনালোকে চাব পাৰে, মোৰ ইউটিউব চেনেলত আছে যিহেতুকে। অজয় বৈশ্য আৰু কৰিশ্মা দাসৰ বহুকেইটাত ভিডিঅ' বনোৱা আছিল, আৰু মই বনাইছিলোঁ ভিডিঅ'কেইটা, কভাৰ ছং বনাইছিলোঁ প্ৰথমতে চেনেলটোত। তো সিহঁতে তাই ডেন্স কৰিছিল। তো সেইজনী ছোৱালী আজি মৃত্যু হ'ল, আজি 29 তাৰিখ হ'ল, আজি মৃত্যু হ'ব 10 দিন হ'ল। তাৰ সেই ঘটনাটোক লৈ আপোনালোকক জনাই দিওঁ। বহুতে সুধি আছে যিহেতুকে মই ক'বও পৰা নাই, বহুতে কমেণ্ট কৰি আছে, মই চাব পৰা সময় পোৱা নাই, এইবিলাক কামতে মই দৌৰি আছোঁ। তো সময় পোৱা নাই কাৰণে মই কাকো ৰিপ্লাই দিব পৰা নাই, আৰু তাৰ বাবে সময় খুজিছোঁ। বাকী ঘটনাটো কেনেকুৱা হ'ল, যেতিয়া 19 তাৰিখে মই দুপৰীয়া ঘটনাটো শুনিছিলোঁ। তো 19 তাৰিখে দুপৰীয়া 2টামান বজাত মোৰ লগৰ ল'ৰা ধনজিত সি ফোন কৰিছিল যে কি কৰি আছে বুলি সুধিলে আৰু প্ৰথমতে। তাৰপৰা তেনেকৈ সুধিলে আৰু বোলে কি হ'ল, মই ভাত খাব লৈছোঁ, বা ফোনটো দেচোন নহ'লে ভাতটো খাই লওঁ তই, বাকী তোক জনাইছোঁ দে, অলপ দেৰিকৈ ফোন কৰিছোঁ দে। ফোনটো কাটি দিলে, কাটি দি কিনে মই ভাতটো খোৱা হ'ল। হোৱাৰ পিছত আকৌ ফোন কৰিলে এটা বেলেগে, আমাৰ গাঁৱৰ ল'ৰা আহিল ঘৰলৈকে এটা। তো ঘৰত আহি কিনে সি ক'লে যে কি এটা কথা গম পাইছে না? মই গমটো তেনেকৈ একো পোৱা নাই, ঘটনাটো কি হৈছে মই গমেই পোৱা নাই, কাৰণ কি চলি আছে নৰ্মেলি ভাবিছোঁ কি হৈছে, একোতো গম পোৱা নাই। তাৰ ক'লে আৰু বোলে মেইনটোক ফোন কৰচোন, ফোন কৰচোন। মই বোলো কিবা হয়তো লাগিছে নেকি মনু আৰু তাৰ। যিটো ল'ৰা মিণ্টু বুলি কয়, সি আমাৰ গাঁৱৰে হয়, দিগম্বৰৰ ল'ৰা। 17 জানুৱাৰী 2024 আমি সামাজিকভাৱে তাক ভিংগছ ডেভেলপ তাক বিয়া পাতি দিছিলোঁ, আৰু মনু আৰু তাক বিয়াখন পাতি দিছিলোঁ। আৰু সেই গ'ল যি গ'লেই আৰু এনেকৈ দাদাই গুৱাহাটীত কাম চাম কৰি আছিল। তাৰপিছত সিদিনা যে মই 19 তাৰিখে খবৰটো পালোঁ, মে'ৰ 19 তাৰিখ 2025 চনৰ মে'ৰ 19 তাৰিখে দুপৰীয়া যে খবৰটো পালোঁ, মই লগৰ ল'ৰাকেইজনে ক'লে যে এনে ঘটনা হৈছে, কি হৈছে গম পোৱা নাই? মই গমটো পোৱা নাই আকৌ। তাৰপিছত মই তাক ফোন কৰিলোঁ। ফোন কৰাৰ পিছত গম পালোঁ যে সি ক'লে যে কি মনু এনেকৈ মই ডিউটিৰ পৰা আহোঁতে ৰুমত তাই মৰি আছে, ফাঁচি দি মৰি আছে। ঠিক আছে, সেই দুপৰীয়া মোক 2টামান বজাত খবৰটো কৈছে হা। যদি সি মৃত্যু কৰাই নাই হা, 18 তাৰিখে ৰাতি সি গৈছিল। ৰাতি সি কাম কৰে বাৰত, ভেপাৰ বুলি এখন বাৰ আছে লাচিত নগৰত। তো সেই ভেপাৰ বাৰখনত সি কাম কৰে। ডেইলি মদ ভাং খায়ে, নন ষ্টপটো চলি থাকে তাতে। আৰু বাৰ বুলি ক'লেতো সকলোৱে জানে, আৰু কেনেধৰণৰ কি কথা নাজানাবিলাকে আৰু অলপ ভিডিঅ' অলপ খুচৰি কৰিলে গম পাব, আৰু তাৰে সেই বিষয়ে মই ক'ব নাযাওঁ। তো সেই ভেপাৰ বাৰত কাম কৰি ৰাতি 18 তাৰিখে সিহঁতৰ মেনেজাৰে কোৱা মতে 18 তাৰিখে তাক বোলে বহুত মদ খোৱাৰ কাৰণে তাক 11টা, 11:30 বজাত বাৰৰ পৰা উলিয়াই দিছিল, আৰু য'ত সি খোজ কাঢ়িবই নোৱাৰে। সেই ৰাতি 18 তাৰিখে যে সি খোজ কাঢ়িব নোৱাৰাকৈ যে মদ চদ খাই কিনে যে খোজ কাঢ়িব নোৱাৰাকৈ যে বাহিৰত যে ওলাইছিল, বাকী সময়খিনিতে কোক গেল সেই 18 তাৰিখে ৰাতি সি 11:30 ধৰি লৈছোঁ মই 12টা বজাত তাৰ পৰা ওলাই আহিল। সেই 12টা বজাত ৰাতি 12টা বজাত ওলাই আহি কিনে দিনৰ 2টা বজালৈকে 19 তাৰিখে 2টা বজালৈকে সি কি ক্ষতিটো কৰি আছিল। যদি মাৰ্ডাৰটো যদি কৰাই নাই, তেতিয়াহ'লে সিটো আমাক জনাব পাৰিলে হয়, বা সিহঁতৰ ঘৰৰ মানুহ জনাব পাৰিলে। সিহঁতৰ ঘৰৰ মানুহ জনাইছে নে নাজানে আমি নাজানো এইবিলাক, কিন্তু এটলিষ্ট আমাকতো জনাব পাৰিলে হয়। মোৰ লগত তাৰ ভাল, তো সি মোকতো জনাব পাৰিলে হয়, নহ'লে সি মুনুৰ মাকহঁতকতো জনাব পাৰিলে হয়, কৰিশ্মাৰ মাকহঁতকতো জনাব পাৰিলে হয় ফোন কৰি। সি সেইটো কাম নকৰি লগৰ কাৰোবাক কেনেকৈ ফোন কৰি কিনে জনাইছে। আৰু তই যদি নিজৰ যদি সেইটো বস্তুত যদি তই চামিল নায়ে, তই যদি ইনভলভ নায়ে তাতে, তই তেতিয়াহ'লে তই বেলেগক জনাৰ আগতে একবাৰ আমাক জনাব লাগিছিল ন, যদি তই সেইটো কাম কৰাই নাই। তেনেকুৱা ঘটনা। সি ৰাতি সেই 18 মে' ৰাতি 12টা বজাৰ পিছৰ পাই 19 মে' দিনৰ 2টা বজালৈকে ক'ত মৰি আছিলি তই? ঘটনাটো এনেকুৱা ধৰণৰ হৈছিল। পিছত খবৰটো পালোঁ পুলিচ গ'ল। আমি যাই পাওঁলৈকে আমি 3টামান বজাত গৈ পালোঁ, আৰু গৈ পাওঁতে পুলিচ আহিল। তাৰপিছত আৰু সিয়াকটো লৈ গৈছে বাৰু, লৈ যাই পেলাই থানাত থৈ আহিছে। থানাততো সি কৰা বুলি কৈছে, আৰু হাজিৰা বুলি কৈছে। আৰু
তাৰপিছত আৰু পুলিচ আমি যাতে পুলিচ আহিল আহি কিনে বস্তুবিলাক চালা আৰু কিবা কিবি গোটেইখিনি যিখিনি কৰিব লাগে আৰু জিতুমণি ৰাভা বুলি কোৱা ছোৱালীজনী কেছটো লৈছিলে আৰু পল্টন বজাৰ থানাৰ, য'ত থানাখন পল্টন বজাৰ পৰে। তাৰ মেইন অচিটো আছিলে আপোনাৰ কুলজ্যোতি ভূঞা। তাৰপৰা কেছটো ল'লে জিতুমণি ৰাভাই। তো সেই সন্দৰ্ভত মানে কি জিতুমণি ৰাভাই যেতিয়া ফটোখন দিলে আৰু ফটোখন পালোঁ আমি। ফটোখন পাওঁতে আপোনালোকক দেখাব পাৰোঁ, শ্বেয়াৰ কৰিব নোৱাৰোঁ বাৰু, যদি পাৰোঁ মই শ্বেয়াৰ কৰি দিম। ফটোখন দেখা মতে মানে ভৰিখন ঠিক চিৰিয়াখন লাগি আছে হা। চিৰিয়াখন মানে কি, চিৰিয়াখনত আঁঠুটো ৰাতি পূৰা উঠি আছে আৰু ভৰিখন। মানুহটো যেতিয়া মানুহজনে ছুইচাইড কৰিব তেতিয়া মানুহটোৰ ভৰিখন মানে এনেকৈ লটকি মানে পূৰা প্লেইন হৈ থাকে আৰু নহয় অকণমান লাগি যাব পাৰে মাটিত। যেতিয়া ৱেইটটো বাঢ়ি যায় ন, ৱেইটটো বাঢ়ি যোৱাত অকণমান লেট হৈ যায়, মানে তলত লাগি থাকে, অকণমান লাগি যাব পাৰে ভৰিখন। বাট ভৰিখন যিখন লেফ্ট ছাইডৰ ভৰিখন আছিল সেইখন ভৰি আপোনাৰ চিধা হৈ থাকিব লাগে, কিন্তু অকণমান এনেকৈ এটা বেণ্ড হৈ আছিল। ডেট মিনছ কি, মাটিত পূৰা ছাপৰ্ট পাই আছে, ঠিক আছে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, যিখন সোঁফালৰ ভৰিখন আছিল সেই সোঁফালৰ ভৰিখন চিৰিয়াখনত পূৰা এনেকৈ উঠি আছে আৰু মানে ভৰিখন ষ্ট্ৰেট হোৱা নাই, ভৰিখন চিৰিখন ইয়াত উঠি আছে, মই সেনেকুৱা টাইপত মানে আছে আৰু ফেনখনত ওলমাই থৈছে। কাৰণ সেই বস্তুটো সঁচা নে মিছাটো বাৰু পুলিচে কৰিব, যি কৰে কৰিব আৰু পুলিচে। বাকী যিমান দিন চাওঁ, ময়ো কাম কৰোঁ থানাত, ময়ো শুৱালকুছি থানাত মই বহুকেইটা ভিডিঅ' কৰিছোঁ, মাৰ্ডাৰ কেছৰে হওক বা আপোনাৰ ছুইচাইড কেছৰে হওক, বহুকেইটা ভিডিঅ' কৰিছোঁ। কিন্তু তেনেকুৱা টাইপত মই দেখা নাছিলোঁ। ছুইচাইড কেছ বহুকেইটা দেখিছোঁ। আৰু যেতিয়া মানুহে এটা ছুইচাইড কৰে তেতিয়া মানুহ এজনৰ শৌচ আৰু পেচাবটো মানে বেছিভাগ ওলায় আৰু শৌচ পেচাব মানে 99% ওলায় আৰু হয়তো 1% ওলাব পাৰে। কিন্তু সিদিনা মই যেতিয়া মই ফটোখন দেখিলোঁ, তাৰপিছত আমিতো বডিটো বাৰু তাতে দেখাই নাপালোঁ না, তেতিয়া হলকা চলকা লৈ থৈ দিছে আৰু তলত নামি থৈ দিছে। ক্ষেত্ৰততো আমি তেনেকুৱা মুনুৰ একো এটা দেখা নাই, তেনেকুৱা ঘটনা হৈছে আৰু তাৰপিছত পুলিচে তাকটো উঠাই লৈ গ'লে আৰু বাকী বস্তুবিলাক পুলিচে এইবিলাক খোজা কৰিলে, তাক বস্তুবিলাক সেই ক'লে আৰু এই কামবিলাক কৰি পেলাই মুনুক চাই পেলাই পুলিচ থানাত পুলিচৰ কেছ দি থৈ আহিলোঁ তাৰ ওপৰত। তাৰপৰা আৰু আহি কিনে সিদিনা 4:30 বজা নাছিল আৰু তেতিয়া আৰু পষ্টমৰ্টম কাম নহয়, যিহেতুকে নেক্সট দিনাই পষ্টমৰ্টম কাম কৰিব দিলোঁ আৰু 20 তাৰিখে 20 মে' পষ্টমৰ্টম কৰিব দিছিলোঁ। পষ্টমৰ্টম কৰিলোঁ, কৰি পেলাই তাৰ সিদিনা 20 তাৰিখে লৈ আহিলোঁ, লৈ পেলাই আমাৰ ইয়াতে অলপ সেই কৰিলোঁ আৰু পষ্টমৰ্টম ৰিপৰ্টটো আমাৰ বাকী আছে। পষ্টমৰ্টম ৰিপৰ্টৰ কথা সোধোতে আমাক কৈছিলে কি 15-20 দিনমান লাগিব বুলি কৈছে আৰু হা, পষ্টমৰ্টম ৰিপৰ্টটো আহোঁতে। তো এই পষ্টমৰ্টম ৰিপৰ্টটোত আজি মই গম পোৱা মতে, আজি মোলৈ এটা ফোন কল আছিল, মানে তো ফোন কলটোত গম পালোঁ কি কিছুমান পষ্টমৰ্টমটো যে সি যে কামটো হত্যাটো যে কৰিছে বা কৰা নাই, ঠিক আছে, মই সি হত্যা কৰা নাই বুলি মই মানি ল'লোঁ বাৰু, ধৰি ল'লোঁ সি হত্যা কৰা নাই। তোৰ আজি খবৰ পোৱা মতে পষ্টমৰ্টম ৰিপৰ্টটোত সিহঁতবিলাকে লাগি আছে কি যাতে কিবা অলপ পইচা ঘোচ দি কিনে যদি ৰিপৰ্টটো অলপ সলাব পাৰোঁ। মই আজি 2 ঘণ্টামান আগতে মই এটা ফোন কল আহিছিলে, মই গম পাইছোঁ আৰু তেনেকুৱা কথা মানে ক'ত কি চলি আছে। পষ্টমৰ্টম ৰিপৰ্টত মানে ইহঁতৰ মানুহবিলাকেও মানে লাগি আছে, খুব লাগি আছে আৰু যে পষ্টমৰ্টম ৰিপৰ্টটো যাতে অলপ ইলিগেল কৰিব পাৰোঁ, মানে লিগেল ৰিপৰ্টটো যাতে অলপ সলাব পাৰোঁ। যদি মাৰ্ডাৰ কেছটো নহয় আৰু বেলেগ আহি যায়, ধৰ নৰ্মেল ৰিপৰ্ট আহি যায় আৰু নিজে ছুইচাইড কৰা বুলি আহি যায়। আৰে কুত্তাৰ বাচ্চা, তোৰ বেয়া লাগব লাগিছিল একবাৰ যে সেই ছোৱালীটো মাৰিলি যে জয়, মাৰিছা তই নামাৰা বুলি নক'লেও লাভ নাই, কাৰণ তই সেই ৰুমত তহঁত দুটাই একেলগে থাকা, বেলেগ কোনো থাকিব নোৱাৰে। তো মাৰাৰ কাৰণে হয়তো এইটো মাৰ্ডাৰ কেছে হয়। তাৰপিছত 4 মাহ তাই যে প্ৰেগনেণ্ট আছিলে, এই কুত্তা তই তাৰে মূল্যটো একো নাজানা। এজন মাইকী বা এজনী মাক হিচাপে নিজৰ সন্তানটোৰ প্ৰতি কিমান কি থাকে হা, কিমান কি মৰম থাকে। 9 মাহ পেটত লৈ গৰ্ভত লৈ কিনে যেতিয়া এজনী ছোৱালীক ডাঙৰ দীঘল কৰে, সেই মূল্যটো তহঁত কিছুমান গুণ্ডা বা নিচিনা অসুৰবিলাকে এইবিলাক গম নাপা। মাকজনী পেটত 9 মাহ ৰাখি কিনে যেতিয়া ছোৱালীটো জন্ম দিয়ে, সেই ছোৱালীটোৰ মূল্যটো তহঁত কুকুৰহঁতে নাজানে আকৌ। আৰু সেইকাৰণে যদি আজি সেই মূল্যটো যদি বুজি পালি হয়, আজি বিয়া কৰাৰ পিছত এটলিষ্ট ভালকৈ ৰাখিলি হয়। হয়তো কিবা কাজিয়া লাগিছিল, ডিভৰ্চৰ ব্যৱস্থা আছিল, কিবা ধৰ তহঁতৰ কিবা মাজত লাগিছিল, ডিভৰ্চৰ ব্যৱস্থা আছে নহয়, চৰকাৰীভাৱে আছে, এইবিলাক চিষ্টেম কৰি থোৱা আছে, সেইবিলাক কৰিব পাৰিলে হয়। সেইবিলাক কৰা নাই, ডাইৰেক্ট মাৰি পেলালি। যিবিলাকক ফটোখন দেখাইছোঁ চবেই সেইটোৱে কয়, বাকী সেইটো কথা মই নকওঁ। এতিয়া ৰিপৰ্টটোলৈকে বাদ চাম মই, ৰিপৰ্টটোত কি হয় সেইটোৱে হ'ব। এতিয়া ৰিপৰ্টটোক আপোনালোকে কি বিশ্বাস কৰিব, ৰিপৰ্টটোত কি বিশ্বাস কৰিব? সিহঁতে যেনেকৈ লাগি আছে, মই ফোন কলত যেতিয়া গম পালোঁ যে এনেকৈ ঘটনা হৈছে, সিহঁতে খুব লাগি আছে তলে পূৰা, মানে সিহঁতে মানে ৰিপৰ্টটো চেঞ্জ কৰাৰ কাৰণে খুব লাগি আছে। ৰিপৰ্টটো পাই কিনে মোৰ খং উঠিছিল। মই ভিডিঅ'টো বনাব ইচ্ছা নাছিলে, মই ভিডিঅ'টো বনাম বুলি ভাবাই নাছিলোঁ।
কিন্তু ভিডিঅ'টো বনাব লগা বাধ্য হ'লোঁ। আপোনাৰ কমেণ্ট বহুত কৰিছিল, লগতে আৰু সিহঁতৰ যিবিলাক কৰ্ম, সেই কৰ্মবিলাক যিবিলাক কৰি আছে সিহঁতে, সেইকাৰণে মই ভিডিঅ'টো বনাব বাধ্য হৈ গ'লোঁ। মই ভাবোঁ কথাখিনি সকলোৱে গম পাওক, কাৰণ এনেকুৱা কিছুমান কথা গম পোৱাটো চবেই মই ভাবোঁ দৰকাৰী বুলি, কাৰণ পিছলৈকে আপোনালোকে অলপ সজাগ হ'ব পাৰিব। যিহেতুকে সিহঁতে এনেকৈ ইলিগেল কৰিব লাগে, এতিয়া মানুহকেইজনে ইলিগেল কৰে নকৰেতো আমাৰ ওপৰত কথা নহয়, সিহঁতৰ ওপৰত মেটাৰ কৰিব। যোনে ৰিপৰ্ট চাই ৰিপৰ্ট ক্লিয়াৰ কৰে, যোনে ৰিপৰ্ট পাছ কৰে, সেইবিলাকৰ ওপৰত মেটাৰ কৰিব। বাকী মই ভাবোঁ কি সিহঁতে যদি ভুল কৰা নাছিল তো সিহঁতে এনেকৈ ৰিপৰ্টৰ পিছত দৌৰি থাকিব লগা কথাই নাছিল, হয়নে নহয় গাইজ? আপোনালোকে কওক, এনেকুৱা ধৰণৰ যদি আপোনালোকৰ যদি ঘটনা এটা আপোনালোকৰ লগত যদি হৈ যায়, আপোনালোকে কি কৰিব? আপোনালোকে মতামতটো মোক কমেণ্ট বক্সত দিবচোন। মই আশা কৰিলোঁ আপোনালোকৰ পৰা যে কমেণ্ট বক্সত আপোনালোকে জনাব এনেকুৱা ধৰণৰ কাম কৰিলে কেনেকুৱা কি কৰিলে ভাল হয়। সেই বস্তুটো আপোনালোকৰ পৰা জানিবৰ কাৰণে মই আজি ভিডিঅ'টো আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। কাৰণ ঘটনাটো আপোনালোকে গম পাওক। নিউজততো কিছুমান কথা কৈছে, সকলো বস্তুটো নিউজত মানে প্ৰকাশ কৰা নহয় ন। তো সেইটোত এতিয়া মই যিখিনি জানো, মই যিখিনি গম পাইছোঁ, মই সেইখিনি বস্তু আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। আৰু এতিয়া চাওক, আজি সেইজনী মোৰ ভাগিন আছিল, ঠিক আছে। সেই ভাগিনজনী কাৰোবাৰ ভণ্টিও হয়, কাৰোবাৰ বায়েকো হয়, কাৰোবাৰ জীয়ৰীও হয়। তো তেনেকুৱা ক্ষেত্ৰত আজি মোৰ ভাগিনটো মাৰ গ'ল, যাতে পিছলৈকে আপোনালোকে অলপ সজাগ হৈ থাকক, যে এনেকুৱা কাম যদি হোৱাৰ আগত আপোনালোকে দূৰত থাকিব পাৰে। কাৰণ সেনেকুৱা ভুল ভিনদেউ কৰিলে, বাইদেউৰ লগত আমাৰ মুনুৰ কৰিশ্মাই বাইদেউৰ কথা পাতি থাকে বাৰু, বাপেকৰ লগত সেনেকৈ কথা পতা নহয়। কাৰণ ছোৱালীটো মাককে মৰম বেছিকৈ কৰে ন, বা মাকেও ছোৱালীক বেছিকৈ মৰম কৰে, তো সকলো কথা মাককে শ্বেয়াৰ কৰে। আগতে যদি তাই জনালা হয় যে এনেকৈ আমাৰ ঘৰত, আমাৰ ৰুমত এনেকৈ ইৰ লগত মোৰ কাজিয়া লাগি থাকে, মোক ঘৰত লৈ যা, তেনেকৈ ক'লে আমি আনি লৈ আহিব পালোঁ। আমি সেইবিলাক কথা গমেই নাপাওঁ। মাকক কি কৈছে, মাকৰ লগতো হয়তো ইমান কথা নাপাতে, মাকৰ লগত এইবিলাক কথা শ্বেয়াৰ নকৰে। আৰু চবতকৈ বেয়া লাগিছে আমাৰ তথা বাচ্ছা 4 মাহৰ বাচ্ছাটোক লৈ মোৰ বেছি বেয়া লাগিছে। সেই বাচ্ছাটো আজিলৈকে তেতিয়াতো পৃথিৱী দেখাই নাপালা, তেনেকৈ মৃত্যু হৈ গ'ল তাৰ। কিমান বেয়া লাগে ঘটনা, আপোনালোকে চাওকচোন। তো আপোনালোকক কৈছোঁ, আপোনালোকৰ যদি কোনোবা ভণ্টি, কোনোবা বাইদেউ, কোনোবা কাৰোবাৰ জীয়ৰী গুৱাহাটীত কাম কৰি আছে, সদায় খবৰ লৈ থাকিব দেই। গুৱাহাটীত কেনেকুৱা কি ধৰণৰ ঘটনা ঘটি থাকে কোনেও গম নাপায়। মই এইকাৰণে কৈছোঁ, যাতে আমাৰ যেনেকুৱা ধৰণৰ ঘটনা হৈ গ'ল, যাতে আপোনালোকৰ লগত সেনেকুৱা ঘটনা নহয়, তাৰ বাবে মই আপোনালোকক জনাইছোঁ কথাটো। বাকী ৰিপৰ্টটোৰ ওপৰতে মেটাৰ কৰিব। এতিয়া ৰিপৰ্টটো পজিটিভ আহে নিগেটিভ আহে, কি কৰে কি কথা, সেই ৰিপৰ্টটো আহোঁতে আপোনালোকক মানে ভালকৈ জনাই দিম। ৰিপৰ্টটো আহিল আজি এনে কথা, সকলোখিনিতে আপোনালোকক জনাই দিম দিয়ক। আপোনালোকৰ মতামতকেইটা মোক বহুত দৰকাৰী হ'ব। আপোনালোকৰ মতামতবিলাক মোক কমেণ্ট বক্সত জনাব। সেই মতামতখিনি মোৰ কাৰণে বহুত সাহস হ'ব। সেইকাৰণে মই আপোনালোকৰ ওচৰত ভিডিঅ'টো দাঙি ধৰিছোঁ। তো ভিডিঅ'টো এইখিনি আছিলে। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ একদম নাপাহৰিব। বাকী ভিডিঅ'টো যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি দিব, ঠিক আছে। আজিলৈকে বাই বাই গাইজ।